দেউতাৰো বয়স হৈ আহিছে, মোৰ ভুল হ'ব পাৰে, দেউতাৰ বয়স হৈ আহিছে, মাৰো বয়স হৈ আহিছে, আৰু আজিলৈকে মই দেউতা আৰু মাৰ কাৰণে একো কৰিবই পৰা নাই। হৈছে নাই হয় জানো, পাহৰিছোৱেই নহয়। দেউতাৰো বয়স হৈ আহিছে আৰু মাৰো বয়স হৈ আহিছে, আৰু আজিলৈকে মই দেউতা মাৰ বাবে বা নিজৰ বাবে মই একো এটা কৰিব পৰা নাই। সঁচাকৈ একদম সত্য কথা, একদম সত্য কথা বুলি ক'লোঁ মই। কাৰণ কেলৈ, এই যে মই য'ত আছোঁ, এই যে চোলাটো পিন্ধি আছোঁ, মই থিয় হৈ আছোঁ, কথাখিনি ক'ব পাৰিছোঁ আপোনালোকক। যিটো মোবাইলত এতিয়া ভিডিঅ' ৰেকৰ্ড কৰি আছোঁ, এই মোবাইলটো মই কিনিব পাৰিছোঁ সেই ককা এটা পপা মাৰ বাবে। পোনপ্ৰথমে পপা মাকে নমস্কাৰ জনাব লাগিব, শ্ৰদ্ধা জনাব লাগিব, কাৰণ পপা মাৰ বাবে মই দুনীয়াখন দেখিলোঁ। আৰু ককা আইতাহঁতে, আমাৰ ককা ঘৰ আছিলে ফকাটিং টিৱাল আহোম গাঁও, তাত মাটি বাৰী তাৰপৰা গুচি আহিলে। বহুত জেগাত মাটি বাৰী ধৰিছিলে বোলে, পুলি বাগান, ৰাংঢালি আৰু ক'ত ক'ত মানে নাজানো আৰু। এইবোৰ আগতে বোলে ৰিজাৰ্ভ আছিলে, ইয়াত মাটি ধৰিলেহি। ইয়াত কিমান জানো, কিমান পূৰা ধৰিছিলে এইটো নাজানো দেই, 4-5 পোৱামান মাটি ধৰিছিলে ইয়াত, যিটো ইয়াত আছোঁ নহয়, 4 পোৱা 5 পোৱামান ধৰিছিলে মাটি ইয়াত। এতিয়া মাটিটো ধৰাৰ কাৰণে মই ইয়াতে জন্ম মানে। ককা আইতা বৰ্তমান ঢুকালে, এতিয়া 1.5 বছৰ ওপৰত হ'ল। আইতা ঢুকুৱা 8 দিনৰ পিছত ককা ঢুকাইছে, আৰু সকামটো একেলগতে পাতিছোঁ। ককা আইতা খেতিয়ক আছিল, পপা মাও খেতিয়ক, আৰু মই সেই একেই। এতিয়া কথাটো এনেকুৱা হ'ল, দেউতাৰ বয়স হৈ আহিছে আৰু মাৰো বয়স হৈ আহিছে। মই আজিলৈকে দেউতাৰ কাৰণে বা নিজৰ কাৰণে একো এটা কৰিব পৰা নাই, একদম সত্য কথা। এই যিমানবোৰ সৃষ্টিবোৰ দেখিছে নহয়, এইবোৰ গোটেই বাগান চাগান পাতিছে পপাহেঁতে, আমাক পঢ়ুৱাই থকা সময়তে পঢ়ুৱাই আছে, তথাপিও মানে বাগান পাতিছে। আৰু ঘৰৰ কাম, আনৰ কাম কৰি আমাক টকা পইচা দিয়ে। এতিয়াহে আমাৰ লাহে ধীৰে বাগান হোৱাৰ পৰাহে টকা পইচা হৈছে, বা ধৰক অলপ হাঁহি মুখে মানে খাব পাৰিছোঁ, থাকিব পাৰিছোঁ। নহ'লেতো আগতে অৱস্থা একদম বেয়া আছিলে। কথাটো এনেকুৱা হ'ল, এতিয়া মা পাপা বয়স হৈ আহিছে, মই একোডাল কৰিব পৰা নাই। এইটো একদম সঁচা কথা। কাৰণ কেলৈ জানো মন নাযায়, আচৰিত কথা। পপা মাহঁতে যি ধৰণে কামখিনি কৰে নহয়, আমিনো কৰিব নোৱাৰোনো কেলৈ বাৰু? আমাৰনো কি আচলতে? আমিনো ইমানে আমাৰ অভিমান ফুটনি নে? পপা মাহঁতে ফটা চোলা, চিগা চেণ্ডেলযোৰ সিহঁতি পিন্ধিব পাৰে, আমিনো পিন্ধিব নোৱাৰোনো কেলৈ বাৰু? আমাৰনো কিনো তাৰমানে? আচৰিত। আচলতে এইটো আমাৰ অভিমান নে ফুটনি, এইটো নাজানো দেই। আমি জানো পইচা অহা বাটবোৰ কোনবোৰ কৰিনো পপাহেঁতে আমাক চলাই আছে, পোহপাল দি আছে, কি কৰিছে কি নাই কৰা, এই গোটেইখিনি জানো। তথাপিও যে আমাৰ যে কৰিবলৈ মন নাযায়, কিয় বাৰু? বাগানখন পপাহেঁতে লগালে দেই ধুনীয়াকৈ, বাগানবোৰ লগালে। তাৰপিছত মই ভাবিলোঁ যে বাগানৰ ওপৰতে যদি নিৰ্ভৰ কৰি থাকোঁ নহ'ব, মোক চলিবলৈ বেলেগ এটা মোৰ বাট লাগিব। সেইখিনি ভাবি চিন্তি মই কলগছ লগালোঁ গোটেই বাগানত। এতিয়াও মই যেতিয়া লকডাউন হৈছিলে সেইখিনি সময়তে কলগছ লগাইছিলোঁ। তেতিয়াৰ পৰা মই আজি পৰ্যন্ত সেই কল বিক্ৰী কৰি ধৰক মোবাইলৰ ৰিচাৰ্জ, টিভি ৰিচাৰ্জ, গাড়ীত তেল ভৰাবলৈ, চোলা পেণ্ট এযোৰ কিনিবলৈ মোৰ ওলাই থাকে। তাৰপিছত তেনেকেই ভাবিলোঁ মই টেঙা খেতিও কৰোঁ। জেগা থাকিলে কি আৰু, মানে বোলো টেঙা অলপমান লগাই থৈ দিওঁ, সেই তেতিয়া বোলো মই টেঙা চেঙা বিক্ৰী কৰি পইচা পাম। হয়, সেই একেই। টেঙা বিক্ৰীও মই সপ্তাহত কিবা এটা পাওঁ, বছৰেকত কিবা এটা পাওঁ। বছৰেকত মানে 10-15 হাজাৰ টকা এটা মই পাওঁ টেঙা বিক্ৰী। আৰু কল বিক্ৰীও মই সেই 30-40 হাজাৰ টকা এটা, কমকৈ হ'লেও কৈছোঁ। যদি বেছিকৈ অধিককৈ কৈ দিওঁ নহয়, আপোনাৰ এই মগজত নোসোমাব। কমকৈ ক'ব লাগিব মানুহক। মই যদি কৈ দিওঁ নহয় 1 লাখ 1.5 লাখ টকা পাওঁ বুলি ক'লে, আপোনালোকে বিশ্বাসো নকৰিব, হজম নহ'ব কথাটো। মই যদি টেঙা বিক্ৰী কৰি পাওঁ যদি 30,000-40 হাজাৰ টকা, হজম নহ'ব। তেতিয়া মানে বহুত কথা আহি যাব, তোমাৰ ঘৰতনো কলগছনো কিমান আছে, ইমান টকা তুমি পোৱা? টেঙা গছনো তোমাৰ ঘৰত কিমান আছে যে তুমি ইমান টকা পাওঁ বুলি কৈছা? এইখিনি কথা আহি যাব। মই ইমান ডাঙৰ হ'লোঁ, মোৰ ফালৰ পৰা বাগানত কলগছখিনি লগালোঁ আৰু টেঙা গছখিনি লগালোঁ। বাকী মই আজি পৰ্যন্ত একোডাল কৰিব পৰা নাই।
একদম সত্য কথা কৈছোঁ। আপুনি কি কৰিছে সেইটো মই নাজানো। মোৰ বয়সৰ ল'ৰা এটাই যদি চাকৰি এটা কৰে, চৰকাৰী চাকৰি এটা, সি গাড়ী ল'ব, মাটি বাৰী ল'ব, লোন লৈ ঘৰ বনাব, সেইটোতো কৰিব। কিন্তু মই এতিয়া কৰিব পৰা নাই আজিলৈকে। তাকে ভাবিছোঁ কৰোঁ বাৰু, ঘৰৰ কাৰণে মই যথেষ্ট কাম কৰোঁ। ঘৰখনক লৈ মই যথেষ্ট কাম কৰোঁ, যে দেখি থাকোঁ নহয় টকা পইচা কোনফালে আহে, অহা বাট এটা আৰু খৰচৰ বাট মানে বহুতকেইটা ওলাই থাকে। তাৰ মাজতে আমি মুঠতে মিলিজুলি চলিব লাগে। এই গোটৰ ধাৰ, এই বোলে সকাম আছে, এই বোলে বিয়া আছে, এই বোলে ঘৰত গা ভাল নাই, এই ঘৰত বোলে তেল নিমখ নাই, আলু দাইল নাই, কিবা এটাই হৈছে। এইখিনি চব কিমান চম্ভালিব লগা হয়। তাৰ ভিতৰতে এই গোটেইখিনি অনাগত দিনত পাৰিমগৈ নে নোৱাৰিম এইটো ময়ো নিজেও নাজানো। কিন্তু সেই একেটা প্ৰশ্নই আহে মনলৈ। দেউতাৰ বয়স হৈ আহিছে, মাৰো বয়স হৈ আহিছে, কিন্তু মই আজিৰ দিনলৈকে একো কৰিব পৰা নাই।